বিশ্বনাথ এগ্ৰিফাৰ্ম ইউটিউব চেনেল আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। আছোঁ বৰ্তমান বগৰী খেতিত, আৰু বগৰী খেতিত এতিয়া কিছুমান আমি কাম কৰিবলগীয়া হৈছে। মানে যিহেতু এতিয়া আগষ্ট আজি 23 তাৰিখ আৰু ছেপ্টেম্বৰ মাহৰ পৰা ফুল অহা পৰিলক্ষিত হয়, সেইকাৰণে কিছুমান আমি ইয়াত কৰণী আছে যিবিলাক কৰিব লাগিব। আৰু আপোনালোকে ইয়াত ৰোগ ব্যাধি এতিয়াৰ পৰা নিয়ন্ত্ৰণ কৰি নাৰাখে বা ফল অহাৰ আগতে আপুনি কিছুমান কাম কৰিবলগীয়া থাকে, যিবিলাক নকৰিলে পিছলৈ আপুনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তাৰ ওপৰত আজি সবিশেষ কিছু কথা পাতিম। মই আপোনাক এবছৰীয়া গছ, 2 বছৰীয়া, 3 বছৰীয়া তিনিটাই দেখুৱাম আৰু কি কাম কৰি আছোঁ আমি তাৰ ওপৰত এই সবিশেষ ভিডিঅ' হ'ব। যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক এটা কৰি দিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, এই পিছফালে আপোনালোকে যিটো দেখা পাইছে এইটো হ'ল আমাৰ বগৰী বাৰী। প্ৰথম পৰ্যায়ত আমি যিটো লগাইছিলোঁ, প্ৰায় এইটো 4 বছৰ এইবাৰ আমি হাৰ্ভেষ্টিং কৰিম। 3 বছৰ ইয়াৰ পৰা হাৰ্ভেষ্টিং কৰা হ'ল। যদি গছৰ গ্ৰোথ চাই খুব ধুনীয়া হৈছে। ইয়াত আমি আগতে এবাৰ যেতিয়া কাটিং কৰিছিলোঁ, কাটিং কৰাৰ পিছত আমি মেনুৱেৰ প্ৰয়োগ কৰিছিলোঁ, গোবৰ, কেঁচুসাৰ আৰু আপোনাৰ যিটো ব্ৰইলাৰ গোবৰ থাকে সেইটো। তাৰপিছত আমি ইয়াত ৰাসায়নিক সাৰ একোৱে প্ৰয়োগ কৰা নাই, কেৱল মাজে মাজে আমি ইয়াত কীটনাশক স্প্ৰে কৰিছোঁ। আৰু এতিয়া আমি কৰি আছোঁ, চাওক এইটো হেন্দালি মানে কিহৰ কাৰণে কৰিছোঁ, এই দুটা গছৰ মাজৰ ব্যৱধান যিটো থাকে সেইটো আমি বচাই ৰাখিব লাগিব, নহ'লে কি হ'ব পিছত আপুনি ইয়াত সোমাব নোৱাৰিব। এইটো যিটো গলিটো আপোনালোকে দেখা পাইছে, এইটো কিমান সুন্দৰকৈ এতিয়া আমাৰ ওলাই গৈছে, কিয়নো ইফালে আমাৰ স্প্ৰে কৰিব লাগিব, ইফালে স্প্ৰে কৰিব লাগিব। আৰু ডালবিলাকত যদি লমালমে ফলবিলাক যেতিয়া ধৰে তেতিয়া কি হয়, ডালবিলাক হালি যায়। হালি গ'লে এটা গছৰ লগত আনটো গছ মিলি যায়, তেতিয়া আমাৰ কি হয়, হাৰ্ভেষ্টিঙৰ সময়তে বহুত অসুবিধা হয় আৰু ডালবিলাক প্ৰায় ভঙা দেখা যায়। সেইকাৰণে আমি ইয়াত কি কৰিছোঁ, হেন্দালি প্ৰয়োগ কৰি আছোঁ। হেন্দালি কেনেকৈ প্ৰয়োগ কৰি আছোঁ চাওক। আমি প্ৰথমতে সূতা বনাই ল'লোঁ। সূতা প্ৰায় আমি 7 ফুট হাইটৰ দিছোঁ, প্ৰায় 1.5 ফুটমান মাটিৰ তলত পোত গৈছে আৰু 5.5 ফুটমান আমি ওখ থৈছোঁ। এইটো চাওক ইমানটো হাইট আছে, 5.5 ফুট, মানে আপুনি হেন্দালি যেন ধৰ দিয়ে সেইটোৱে। আৰু তলত আমি এনেদৰে বাঁহ আনি পেলাই থৈ দিছোঁ। ইয়াৰ এনেকৈ আমি বাঁহটো চপাই দিম। ইফালে এইটো গছৰ কাৰণে এনেকৈ চপাই দিম, আৰু এইটো গছৰ কাৰণে আমি এনেকৈ যদি চপাই দিওঁ তেতিয়া কি হ'ব, মাজৰ গলিটো ধুনীয়াকৈ ওলাই যাব। এতিয়া চাওক, আপুনি ইয়াত সোমাবলৈ হ'লে যেতিয়া স্প্ৰে কৰিব টেংকিলৈ সোমাব, এইকেইটা আপোনাৰ ডালে আপোনাক ধৰিব। এইকেইটা ডাল যদি আমি অলপ ওপৰলৈ উঠাই দিওঁ তেতিয়া কি হ'ব, আপোনাৰ ভিতৰত সোমাবৰ কাৰণে সুবিধা হ'ব, যিকোনো কাম কৰিবলৈ সুবিধা হ'ব, আৰু হাৰ্ভেষ্টিঙৰ সময়তো খুব ধুনীয়াকৈ আমি হাৰ্ভেষ্টিং কৰিব পাৰিম। কিয়নো কেৱল হাৰ্ভেষ্টিং কৰিলে নহ'ব, সেইবিলাক ধৰক বস্তাত বা মোনাত সেইবিলাক বাহিৰলৈ ওলাই আনিব লাগিব। ওলাই আনোতে আপুনি বহু কথা চিন্তা কৰিব লাগিব, সেইকাৰণে এই হেন্দালিটো আমি প্ৰয়োগ কৰা হয়। এইবিলাক হ'ল আমাৰ এবছৰীয়া গছ, আৰু এবছৰীয়া গছ আমি একো কৰা নাই ইয়াত, কেৱল আমি ইয়াত ঘাঁহ বন নিয়ন্ত্ৰণ কৰি ৰাখিছোঁ আৰু গছৰ গ্ৰোথ হ'বলৈ দিছোঁ। এতিয়াও যিহেতু 2 মাহ সময় আছে, যথেষ্টখিনি এইবিলাক গছ বৃদ্ধি হ'ব, আৰু যিমানখিনি ফল ধৰিব লাগে এই বছৰ ধৰিব। ধৰক এটা গছত 10 কেজিকৈ বা মেক্সিমাম 20 কেজিকৈ আহিব পাৰে, যদি ভাল গছৰ গ্ৰোথ হৈছে। সিফাল চাওক, ভাল গছৰ গ্ৰোথ হৈছে। কিছুমান পুলিবিলাক কি হয়, মৰি যায় বা কিছুমান সমস্যা আহে, তাৰ কাৰণে পুনৰ আমি দিব লাগিব। সেইকাৰণে প্ৰথম বছৰ তেনেকুৱা হয়, কেইটামান পুলি মৰি যোৱাও দেখা যায়, বিভিন্ন সমস্যা আহে যেনে খেতি বুলি ক'লে আপোনালোকে। আৰু সিফালে যিটো আছে, যোৱা বছৰ আমি যিটো ৰোপণ কৰিছিলোঁ সেইবিলাক গছ চাওক কিমান ধুনীয়া হৈ আছে। এইটোত আমি কোনো ধৰণৰ এতিয়া হেন্দালি প্ৰয়োগ নকৰোঁ। এইবিলাকক কেৱল আমি এই যিবিলাক ডাল আছে, ডাঙৰ ডাল, তাত এটা সূতা পুতি দিম আৰু তাক ছাপৰ্ট দি পেলাই ৰাখি দিম, কিয়নো ইমান এটা ফলন নহয় আৰু ইমান এটা যথেষ্ট বিয়পি নাযায় এইবিলাক। কিন্তু দ্বিতীয় বছৰৰ পৰা আপোনালোকে কি কৰিব লাগিব, হেন্দালি দিবই লাগিব। এইবিলাক গছতো আমি হেন্দালি দিম। কিমান ঘন হৈছে চাওক, এটা গছৰ লগত আনটো গছ লাগি ধৰিছে, ইয়াৰ কাৰণে আপোনালোকে হেন্দালি দিবই লাগিব, নহ'লে পিছত অসুবিধাৰ সন্মুখীন হ'ব। ৰোগ ব্যাধিৰ কথা যদি এতিয়া কওঁ, এতিয়া লুপাৰ বুলি যিটো পোক থাকে তাৰ সংক্ৰমণ দেখা যায়। তাৰ কাৰণে আপোনালোকে কিবা কেমিকেল প্ৰয়োগ কৰিলেই হ'ল, যেনে প্ৰফেক্স বা উস্তাদ বা ৰগৰ তেনেধৰণৰ আপুনি স্প্ৰে কৰি দিলেই হ'ল। মাজতে অলপ আমাৰ লাগিছিলে, যেতিয়া আমি স্প্ৰে কৰি দিলোঁ, চাওক এতিয়া কোনো ধৰণৰ ৰোগ নাই। আৰু পাতবিলাক ডাৰ্ক গ্ৰীণ হ'ব লাগিব। যদি হালধীয়া হৈ যায় আপোনালোকে জানিব যে গছটো দুৰ্বল হৈছে। তাৰ কাৰণে আপোনালোকে ৰাসায়নিক সাৰ বা জৈৱিক সাৰ আপুনি যিটো প্ৰয়োগ কৰিম বুলি ভাবে সেইটো প্ৰয়োগ কৰিব পাৰে। আপোনালোকে ৰাসায়নিক সাৰত ইউৰিয়া, ছুপাৰ, পটাছ, নাইট্ৰজেন, পটাছিয়াম আৰু ফছফৰাছ প্ৰয়োগ কৰিবই লাগিব। তাৰ উপৰিঞ্চি আপোনালোকে কেইটামান মাইক্ৰ'নিউট্ৰিয়েণ্ট ইয়াত প্ৰয়োগ কৰিব লাগিব, যেনে বৰণ, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ, জিংক আদি। সেইবিলাক আপোনালোকে এটা ড'জ বনাই পেলাই ধুনীয়াকৈ
দিব পাৰে। তাৰ ওপৰত যদি সবিশেষ সাৰৰ ওপৰত ভিডিঅ' লাগে মই নেক্সট ভিডিঅ' এটাত দি আছোঁ। আৰু সাৰ কেতিয়া প্ৰয়োগ কৰিব লাগে বুলি ক'লে এতিয়া সাৰ প্ৰয়োগ কৰা উচিত সময়। যদি আপোনালোকে কৰা নাই কৰি ল'ব পাৰে, বা আপোনালোকে যিটো হিচাপত কৰি আছে সেই হিচাপত কৰক। কিছুমানে আগতে দিয়ে সাৰ, কিছুমানে পিছত দিয়ে। আমি এতিয়ালৈকে কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নাই কাৰণে আমি এতিয়া ইয়াক গছক সুস্থ সবল কৰি ৰাখিবৰ কাৰণে এতিয়া অলপ মেনিউৰিং কৰিম। আৰু ঘাঁহ বন নিয়ন্ত্ৰণ বুলি ক'লে আমি ইয়াত ঘাঁহ মৰা প্ৰয়োগ কৰিছিলোঁ। চাওক কেনেকৈ বাৰীখন চাফা হৈ আছে। এতিয়া আমি কি কৰিম, এতিয়া জেকনি হৈ আছে, মানে অলপ মাটিটো ঢিলা হৈ আছে, বৰষুণ ধাৰাসাৰ এইকেইদিন হৈ আছে। যেতিয়া অলপ মাটিটো শুকাব, গোটেই বাৰীখন আমি কোৰ দি পেলাই চাফা কৰি দিম। কোৰ বা পাচনি দি পেলাই গোটেই চাফা কৰি পেলাই আমি এবাৰ ধুনীয়াকৈ উলিয়াই দিম। তেতিয়া কি হ'ব, ঘাঁহ বনটো নিজে কমি যাব। কিয়নো এতিয়া ভাদ মাহ আৰম্ভ হৈছে, ভাদৰ পিছত ইমান ঘাঁহ বনৰ সমস্যা নাহে। আৰু আপুনি এই বছৰৰ কাৰণে কোনো এতিয়া কৰণীয় কাম তেনেকৈ নাথাকে। পিছলৈ আকৌ আপুনি ফুল অহাৰ পিছত বা ফল মাৰ্বল গুটিৰ সমান হোৱাৰ পিছত কিছুমান কাম কৰিব লাগিব। তাৰ ওপৰত সবিশেষ মই ভিডিঅ' দিম, কি কি কৰিব লাগে, কি কি ঔষধ প্ৰয়োগ কৰি থাকিলে আপুনি বগৰীৰ পৰা লাভান্বিত হ'ব পাৰিব বা ভাল এটা উৎপাদন ল'ব পাৰিব। ইয়াকে দেখুৱাই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভিডিঅ'টো কেনে লাগিল নিশ্চয় জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াকে দেখুৱাই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।